কথা এই কথাটো মই স্পষ্ট কৰি দিছোঁ যে জুবিন গাৰ্গৰ যি হত্যাকাণ্ড সংঘটিত হ'ল, জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু হ'ল, এই ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবৰ কাৰণে যি ব্যৱস্থা ল'ব লাগিছিলে সেই উচিত তদন্ত নকৰি অসমৰ মুখ্যমন্ত্ৰীয়ে জাতিদ্ৰোহী কাম কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক আকৌ কা আন্দোলনৰ নিচিনাকৈ প্ৰবঞ্চনা কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমীয়া জাতিক আকৌ এবাৰ কা আন্দোলনৰ নিচিনাকৈ আকৌ এবাৰ প্ৰবঞ্চনা কৰিছে। মই আৰু এটা সোণকেৰীয়া প্ৰশ্ন সুধো, লাখটকীয়া প্ৰশ্ন, যে যিজন প্ৰধানমন্ত্ৰীয়ে গামোচাখন মাজে মাজে লৈ বিৰাট অসমীয়াৰ ভাও দিব খোজে, অসমীয়াক ভাল পোৱাৰ ভাও দিব খোজে, সেইজন প্ৰধানমন্ত্ৰীয়ে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত মৃত্যুৰ বিষয়টোক লৈ কিমানবাৰ ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত এতিয়ালৈকে কথা পাতিলে, কিমানবাৰ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতি গোচৰটোৰ অগ্ৰগতিৰ খবৰ ল'লে, কিমানবাৰ অসমৰ মুখ্যমন্ত্ৰীক মাতি নি কেনেকৈ তদন্ত হৈছে তাৰ ওপৰত কিমানবাৰ খবৰ ৰাখিলে। গতিকে বিজেপিৰ এই অসম প্ৰেম যে এটা ভুৱা অসম প্ৰেম, এওঁলোকে যে মিছা কথা কৈ কৈ প্ৰত্যেক দিনাই যে অসমৰ মানুহক একদম ঠগন দিছে, ৰাম ঠগন দিছে, সেই কথাটো যেতিয়া কওঁ তেতিয়াহ'লে মোক মানুহে বেয়া বুলি কয়। কিন্তু কথা এইটোৱে সত্য, আৰু যোনে বেয়া বুলি কওক ভাল বুলি কওক, জুবিন গাৰ্গক যি ধৰণে অন্যায় কৰিছে হিমন্ত বিশ্ব শৰ্মাই, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক লৈ যেনেকৈ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই, বেলেগ কোনেও ৰাজনীতি কৰা নাই। অসমত জুবিন গাৰ্গক লৈ কেৱল আৰু কেৱল ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি আৰু RSSে প্ৰথম দিনটোৰ পৰা, আন কোনেও কৰা নাই। এই কথাটো মই স্পষ্ট কৰি দিছোঁ। আৰু ছমাহ এবছৰৰ পাছত অখিল গগৈ কথাটো হয় নে নহয় আপোনালোকে একদম লিখিতভাৱে তাৰ প্ৰমাণ পাব, আপোনালোকে সকলোৱে বুজি পাব, আৰু সেইদিনা আপোনালোকে স্বীকাৰ কৰিব লাগিব। মই এতিয়ালৈকে বিদ্ৰোহ কৰি থাকোঁ, কথা কৈ থাকোঁ, চৰকাৰক সমালোচনা কৰি থাকোঁ, সেইকাৰণে সকলোৱে মোক এনেকৈ দপদপাই এনে গালি পাৰি থাকে। মই স্পষ্টকৈ কৈছোঁ, মই কেৱল এনেকৈ সাহসেৰে সৈতে সত্য কথাবিলাক ক'বলৈ চেষ্টা কৰোঁ, ভয় নকৰোঁ মই হিমন্ত বিশ্ব শৰ্মালৈ, আৰু সেইকাৰণে মোক ভিলেন সজাবৰ কাৰণে চেষ্টা কৰা হয়। কিন্তু মই আকৌ এবাৰ কৈছোঁ, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যি চাৰ্জশ্বিট দিছে, ইয়াৰ চাৰ্জশ্বিট নহয়, 2026 চনৰ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ। গুৰুত্বপূৰ্ণ প্ৰশ্ন।